আমাৰ যিহেতু গাঁৱৰ অৱস্থাত আজিকালি বাঁহ কাটিবলৈ অসুবিধা বা এখন জেৰুৱা দিলে খুব বেছি ধৰক 5 মাহ 6 মাহে যায় তাৰপিছত পচি যায় কিন্তু আপোনালোকে যদি ধৰক এনেকুৱা ধৰণৰ ফেন্সিং যদি লগায় তেতিয়াহ'লে ধৰক একদম পাৰ্মানেন্ট বুলি ক'লেও আমাৰ বেয়া নহয় আৰু কি ধৰণে এই ফেন্সিং লগাব পৰা যায় বা এই ফেন্সিং আমি ক'ত পাম সবিশেষ আজি আমি আপোনালোকক অকণমান জনাবৰ কাৰণে চেষ্টা কৰিম আৰু এই ভিডিঅ'টো যে আজি আমি আপোনালোকক প্ৰস্তুত যে কৰি দিছোঁ ইয়াৰ সবিশেষখিনি আজি আমি আপোনালোকক অকণমান দেখুৱাওঁ আপুনি চাওক এই পোষ্টটো এইফালে ধৰক কিমানখিনি সোমাই আছে আৰু ধুনীয়াকৈ পকা কৰি দিছে আৰু কিমান টাইট এইফালে এডাল ধৰক দিছে তাৰ মাজত এডাল দিছে আকৌ এডাল দিছে মাজত আৰু এডাল দিছে তলত মানে বহুতখিনি টাইট কৰিছে আৰু চব বান্ধি দিছে আৰু এনেকুৱা ধৰণৰ যদি এখন ফেন্সিং থাকে মানে আমি এক প্ৰকাৰে চাব গ'লে এটা সময়ত খুব ৰেডিমেড ৱালবিলাক চলি আছিলে কিন্তু এতিয়া যি দেখিছোঁ ৰেডিমেড ৱালতকৈ বহুত কমত হয় বা আমি যদি ধৰক ইটাহৰ যদি যিবিলাক ৱাল বনাওঁ সেইবিলাকতকৈ বহুত কমত হয় আৰু এক প্ৰকাৰে চাব গ'লে মানে মোৰ হিচাপত আৰু এইখনে বেছি ভাল বুলি মোৰ অনুভৱ এটা হৈছে কি কাৰণে হৈছে বা কিমান খৰচ হয় বা আপোনালোকে এইখন যদি লগাওঁ বুলি ভাবে ক'ত পাব সবিশেষ মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাই আছোঁ আৰু মোৰ লগত বিশেষ এজন ককাইদেউ আছে ককাইদেউজনক আপোনালোকে আগতে চিনি পায় ককাইদেউ আহক এফালে আৰু এই ককাইদেউজনৰ লগত মই আগতে কেইটামান ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু আজি এই ককাইদেউৱে এইখন ফেন্সিং ৱাল লগাইছে অকণমান এফালে আহি দিয়ক তুমি এফালে যোৱা বেলিটো এফালে আহিছে আপুনি যিহেতু ধৰক এখন লগাইছে কেনেকুৱা মানে আপুনি কি ভাবি এখন লগালে এখন লগাইছোঁ মানে এনেকুৱা ইয়াতে মই বহুত বছৰৰ পৰা মানে জেৰুৱা ভেটি আছিলোঁ মই জেৰুৱাখন খুব বেছি এবছৰ যায় এবছৰত মানে জংঘল হৈ মানে লতাৰ বেৰি মানে খুব বেছি এবছৰ আৰু তো এতিয়া চাইছোঁ এবছৰত মানে যিখন জেৰুৱা মোৰ খৰচ হয় তো বাঁহ কাটি জেৰুৱা মানে মানুহ লগাই যিটো খৰচ হয় তাৰ পৰা মানে 2 টকা মোৰ বেছি খৰচ হৈছে কিন্তু এইটো মই বহুত বছৰৰ কাৰণে এখেতলোকে যিখিনি পাৰ্টিৰ পৰা মই লগাইছোঁ তেখেতলোকে মোক 15 পৰা 20 বছৰ গ্যাৰাণ্টি দিছে কিন্তু মই যিটো প্ৰেক্টিকেল তাত চাইছোঁ কিন্তু 15-20 বছৰ বেছি যাব যিয়ে নহওক এই মানে আৰু ইয়াৰ আপতাল কৰা চোৱা চিতা কথা আছে ইয়াতে যদি জংঘল হ'ব নিদিওঁ মই তাতকৈ বেছি লাষ্টিং কৰিব বুলি মই অনুভৱ কৰিছোঁ এইখিনি মানে কি হ'ল ওপৰত এডাল কাটাৰ তাঁৰ দিছে এই মাজত 3ডালকৈ তাঁৰ টানি দিছে আৰু পোষ্টটো খুব ধুনীয়াকৈ খুব মানে ডিচিপ্লিন মেইনটেইন কৰি খুব ধুনীয়াকৈ মানে ইমান ধুনীয়াকৈ কৰিছে মানে সিহঁতে লেবুল পাইপ দি খুঁটাকেইটা পোষ্টকেইটা দিছে তলত 6 ইঞ্চিমান মানে আকৌ ঢেলাই দি দিছে তো গতিকে গোটেই মানে কামখিনি মই যি চাইছোঁ মানে খুব সুন্দৰ খুব ধুনীয়া এইটো 3 ইঞ্চি বিন্ধা মানে ধৰ কুকুৰা মানে বা অন্য জীৱ জন্তু একো সোমাব নোৱাৰে গতিকে এইটো এটা খুব ধুনীয়া মানে ভাল এটা হেৰি বুলি ভাবিছোঁ মই খেতিয়কৰ কাৰণে বাৰীৰ মানে যি নিৰাপত্তাৰ কাৰণে খুব সুন্দৰ মানে আপুনি যি লগাইছে আপুনি পুৰা ছেটিছফাই একদম মই সুখী মই একদম মানে সুখী আৰু মই যি দেখিছোঁ আৰু মই যিটো ইমান দিনে বাঁহৰ জেৰুৱা ভেটি আহিলোঁ তাৰ পৰা মই যিটো ফল পাইছোঁ গতিকে ইয়াৰ পৰা মানে বেছি মানে খুব সুন্দৰ মানে এটা ফলাফল পাম বুলি মই খুব আশাবাদী মানে খুব বেছি ধন্যবাদ থাকিল ককাইদেউ আৰু যিহেতু ককাইদেউ গোটেইখিনি কথা ভালকৈ বুজাই দিছে আৰু আপোনালোকে এই ফেন্সিংখন লগালে কি হ'ব নহ'ব আৰু কথা কেইটামান মই জনাবৰ কাৰণে আমাৰ লগত যিজন ব্যক্তিয়ে কামখিনি কৰিছে তেওঁৰ পৰা আজি আমি দুটামান কথা জানো ককাইদেউ হওক এইজন ককাইদেউৱে হয় নমস্কাৰ আৰু যিহেতু ধৰক আপোনালোকে গোটেই কামখিনি যে কৰিছে মোক অকণমান এই কথাটো বুজাই দিয়ক যে আপোনালোকে ধৰক অসমৰ যিকোনো জেগাত বা অৰুণাচলৰ যিকোনো জেগাত যদি কোনোবা ব্যক্তি আপোনালোকক মাতে আপোনালোকে যাব পাৰিব ন হয় অসমত যিকোনো জেগাত ঠাইত হয় আমাক মাতিলে ভিডিঅ'ত ফোন নম্বৰ থাকিব ফোন কৰি পেলাই আমাক লোকেশ্যন দিলে হ'ল আমি আহি যাম এইটো আমাৰ পোষ্টটো আছে এইটো 7 ফুটীয়া পোষ্ট আছে আমি এই পোষ্টটো 2 ফুট আমি পুতি দিওঁ 5 ফুট ওলাই থাকে আমি এইটো 5 ফুট ওখ ফেন্সিংটো আমি মাৰি দিওঁ 5 ফুট ওখ আমি ফেন্সিংটো আমি মাৰি দিয়াৰ পিছত আমি 3 লাইন জিঅ টানি লওঁ 1 লাইন হ'ব তলত 1 লাইন মাজত 1 লাইন ওপৰত আৰু এডাল কাট থকা তার আছে এই মানুষজন পার হব নোৱাৰে এইবিলাক সব বান্ধি দিছে ন সব বান্ধিছো পার হব নোৱাৰে সেইটো কাৰণে আমি এডি দি দিছো ঠিক আছে আমি এটা পোস্টৰ পৰা আৰু এটা পোস্ট আমি 8 ফুট দূৰত দিওঁ 8 ফুট দিছে 8 ফুট দূৰত দিওঁ সেইটো পোস্টৰ পৰা এইটো পোস্ট আমি 8 ফুট দূৰত দিওঁ ঠিক আছে আকৌ লগতে মানে আৰু লগতে আপুনি 100 ফুট এৰিয়া পেলাবে আমি এই সাপোর্ট কিটা দি দিওঁ আচ্ছা সাপোর্ট গুটেই হ'ব সাপোর্ট আছে আপোনালোকে চাইলক নিজে চাইলক খসা নেমিছা ঢালাই তলত আছে ঠিক আছে একদম ধন্যবাদ থাকিল আৰু যদিহে আপোনালোকে যদি এনেকুৱা ধৰণৰ ফেন্সিং যদি আপোনালোকে জেৰুৱাৰ জেগাত যদি আপোনালোকে এই ধৰণৰ ফেন্সিং যদি আপোনালোকে লগাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ ঘৰৰ বাউণ্ডাৰীটো আপোনালোকে এতিয়া সেই ৰেডিমেড ৱালতকৈ এইটো এতিয়া তেওঁলোকো ভাল বুলি কৈছে আৰু ময়ো এনে চালো গোটেই পৰিৱেশটো ৰেডিমেড ৱালতকৈ কম খৰচতে হয় আৰু এতিয়া চাইছো ভালো হয়
সুবিধাও হয় আৰু এটা কথা মই ইয়াতে কৈ দিওঁ ভিডিঅ'টোৰ শেষৰ ফালে বহুতে সুধি থাকিব যে ৰেটটো কি কাৰণে নকলা বা দামটো কি কাৰণে নকলা সেই কথাটো এনেকুৱা তেওঁলোকে মোক কৈছে যে দামটো আমি কৈ দিওঁ তেওঁলোকে কৈছে যে নহয় এৰিয়া লৈ ৰেটটো বোলে বেলেগ বেলেগ হ'ব আজি ধৰক তেওঁলোকে এতিয়া শদিয়াত লগাইছে আজি আমি শদিয়াত উপস্থিত আছো হয়তো কাইলৈ কোনোবাই ধৰক তিনিচুকীয়াত লগাব কোনোবাই যোৰহাটত লগাব কোনোবাই নগাঁৱত লগাব কোনোবাই অৰুণাচলত লগাব তেতিয়া তেওঁলোকৰ যিহেতু ট্ৰেন্সপৰ্টিংটো মানে অলপ খৰচাটো ইফাল সিফাল হৈ যায় সেইকাৰণে ৰেটটো ক'ৰবাত অলপ কম বেছি হৈ যায় সেইকাৰণে ৰেটটো আপোনালোকে নিজেই কথা পাতি ল'ব ভিডিঅ'টো আৰু আজি অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ যে ফেঞ্চিং ৱালৰ ওপৰত এতিয়া ফেঞ্চিঙৰ ওপৰত আপোনাক অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ সবিশেষ জানিবৰ কাৰণে স্ক্ৰীণত দিয়া নম্বৰটো যোগাযোগ কৰি লওক আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা জনাবৰ কাৰণে নাপাহৰিব ভিডিঅ'টো আৰু আজি বৰ বেছি দীঘল নকৰোঁ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম